আমি ইতিমধ্যে জনাইছো যে আজি বিধানসভা দাখিল হ'ব 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট প্ৰথমবাৰলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেট 102খন আসনেৰে চৰকাৰ গঠন কৰা এনডিএ চৰকাৰে বাজেটক লৈ উৎকণ্ঠিত হৈ আছে সমগ্ৰ ৰাজ্যবাসী পূৰ্বৰ অজন্তা নিয়োগৰ বিপৰীতে এবাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰা জয়ন্ত মল্ল বৰুৱাক লৈ উৎসুক ৰাজ্যৰ সাধাৰণ জনতা বাজেটক লৈ কি আশা প্ৰত্যাশা জনতাৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বহু আশা প্ৰত্যাশাৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট আজিৰ দিনটোত বিশেষকৈ উপস্থাপন কৰিব সদনত আৰু এই মুহূৰ্তত ক'ব লাগিব ৰাইজৰ কি আশা প্ৰত্যাশা তাকে জানিবৰ কাৰণে মই উপস্থিত হৈছোঁ যোগীগোপাৰা চলন্তপাৰা যিখন মূল বজাৰত আছে সেই বজাৰখন এই মুহূৰ্তত উপস্থিত আছোঁ সাধাৰণ ৰাইজে কি কয় তাকে জানিবৰ কাৰণে মই উপস্থিত আছোঁ আৰু মোৰ সৈতে কেইবাগৰাকী লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন বাজেট দাখিল হ'ব কেনেকৈ আপুনি আশা প্ৰত্যাশা কি দেখিবলৈ পাইছে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বাজেটখন আজি বিধানসভাত উত্থাপন কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দেৱে এতিয়া কথা হ'ল বাজেটৰ প্ৰাক মুহূৰ্তত ৰাইজৰ বহু আশা প্ৰত্যাশা থাকে আৰু এইবাৰ লক্ষণীয় হ'ব এই বাজেট আমাৰ বিগত নিৰ্বাচনত যিসমূহ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আগত অৱগত কৰিছিল সেইসমূহ কিমান দূৰ ফলপ্ৰসূ হয় গতিকে বাজেটখনৰ ওপৰত চবৰে লক্ষ্য থাকিব মই ভাবোঁ যে এই বাজেটখন ৰাইজৰ জনগণৰ হিতৰ কাৰণে হওক ৰাইজক সকাহ দিব পৰা এখন বাজেট হওক যিহেতু আমি দেখিছোঁ দৈনন্দিন ব্যৱহৃত যিবোৰ সামগ্ৰী খাদ্য সামগ্ৰী হওক ঔষধ হওক বা বিজুলীৰ মাচুলেই হওক বিভিন্ন ক্ষেত্ৰত আমাৰ যি বস্তুৰ দাম বা মাচুলৰ যি নিৰিখ অত্যাধিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে গতিকে আমি বিচাৰিম যে এই বাজেটেই অন্ততঃ দৈনন্দিন ব্যৱহৃত ঔষধসমূহ জীৱনদায়িনী ঔষধসমূহৰ ক্ষেত্ৰত যেনেধৰণে মধুমেহ বা উচ্চচাপজনিত যিবোৰ ৰোগী থাকে তেওঁলোকে সদায় সেই ঔষধসমূহ সেৱন কৰিব লগা হয় গতিকে সেই ঔষধসমূহৰ দাম মানে হ্ৰাস কৰিব লাগে লগতে ৰন্ধন গেছৰ যিটো সমস্যাই দেখা দিছে দিনক দিনে মানে বছৰত আমি ৩-৪ বাৰকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগে আৰু আমি দেখিছোঁ যে আমাৰ অসমত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত বিজুলীৰ যিটো মাচুল সেই মাচুলৰ ক্ষেত্ৰত যি ৰাজসাহায্য ৰাজ্য চৰকাৰসমূহে প্ৰদান কৰে সেই ৰাজসাহায্য আমাৰ অসমত তুলনামূলকভাৱে যথেষ্ট কম গতিকে এই ৰাজসাহায্য বৃদ্ধি কৰিব লাগে আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে এই বাজেট কেৱল মানে আপোনাৰ ষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত নহয় মহিলা সবলীকৰণ বা ইউথ আৰু এডুকেশ্যনৰ ওপৰত হওক গতিকে আমি তেনেধৰণৰ এখন ৰাজ্যক সকাহ দিব পৰা বাজেট আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ